ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত বহিৰাজ্যৰ 3 অপৰাধীসহ 5জন আৰক্ষীৰ জালত নগাঁও আৰু মৰিগাঁও জিলাৰ লগতে আন কেইবাখনো জিলাত জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ সংখ্যা অধিক হোৱাত ৰাজ্য চৰকাৰ উদ্বিগ্ন হৈ পৰিছে। যাৰ বাবে NRCত আবেদন নকৰা কোনো লোকে আধাৰ কাৰ্ড লাভ নকৰিব বুলি ৰাজ্যিক কেবিনেটে শেহতীয়াকৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী। ইয়াৰ অংশ হিচাপে আজি নগাঁও আৰক্ষী জুৰিয়াৰ চিতলমাৰী বিলৰ অভিযান চলাই সেলিম উদ্দিন নামৰ এজন কম্পিউটাৰ প্ৰতিষ্ঠানৰ গৰাকীক আটক কৰাৰ লগতে বাহাৰুল ইছলাম নামৰ এজন লোককো আটক কৰে। চাওঁ আহক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন। যদি আপুনি ওলাই যাওক